নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি আমৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আমৰ চৰবত কেনেকৈ বনাব সেইটো আহিছোঁ। এনেকৈ সৰুকৈ কাটি লৈছোঁ কেঁচা আম। এই দেখিছেনে, মই এইটো মিক্সি জাৰত দি পিনে পিচি ল'ম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ, এয়া চাওক। তাৰপিছত আপোনালোকক দেখাই আছোঁ, শেষলৈকে চাই থাকিব ভিডিঅ'টো। চাই লওক, মই আপোনালোকক কেঁচা আম যে, মোৰ আমটো কেঁচা আছিলে যে, সেইকাৰণে মই এটা এনেকৈ পকি থকা আম, এইটো বাৰু কিনি অনা, বাকীখিনি ঘৰৰে গছৰ পৰা ছিঙি অনা হয়, কেঁচা আছে। এইটো মানে কালাৰ হ'ব যে, সেইটোৰ কাৰণে মই এটা পকা আম দি দিছোঁ। মোৰ ফুড কালাৰ নাই যে, সেইকাৰণে মই এনেকৈ চৰবতটো বনাম। এটা পকা আম হ'লে ভাল হয়, দুটা হ'লেও কথা নাই, মোৰ এটাই আছিলে, সেইটো পকা দি দিছোঁ। এনেকৈ আপোনালোকে দিব পাৰে। এয়া চাই লওক, মোৰ মাৰা হৈ গ'ল মিক্সিত। পকা আমটো দিছিলোঁ যে, কি ধুনীয়া কালাৰটো হৈ গৈছে। মই এতিয়া ইয়াতে চেকি দিম। এনেকৈ চেকি ল'ব আপোনালোকে, নেচেকিলে চৰবতটো ভাল নহ'ব। আপুনি এনেকৈ বনাই ফ্ৰিজত থৈ দিব পাৰিব, বহুত দিনলৈকে থাকিব। এইখিনি এনেকৈ চেকি লওঁ মই আগে, তাৰপিছত আপোনালোকক দেখাই আছোঁ এটা এটাকৈ। ভিডিঅ'টো শেষলৈকে চাব। এয়া চাওক, মোৰ হৈ গ'ল, ইমানখিনি ওলাইছে। এইটো কাপেৰে 1 কাপ আৰু অকণমান ওলাইছে। তেতিয়াহ'লে চেনিও আপুনি বেছি দিব লাগিব। এইটো মই কেৰাহীত হেৰি কৰিম, চিৰাপটো বনাম চেনিৰ। এইটো কাপেদি 1 কাপ চেনি দিছোঁ আৰু অলপ চেনি দিম। মানে চেনিটো বেছি যিমানে হ'ব সিমানে মানে আপুনি পানীৰ লগত মিলাই খাব পাৰিব। মই এইটো কাপেৰে 1 কাপ দিছোঁ আৰু অকণমান দিম মই। দি পিনে মই চিৰাপটো বনাম, আপোনালোকে চাই থাকিব। চিৰাপটো বনালে মই ধৰক দেখাই আছোঁ, ৰ'ব। পানীটো দিওঁ, দি পিনে দেখাই আছোঁ। এয়া চাওক, মই ইয়াতে আপোনাক 1 কাপ চেনি দিছোঁ আৰু অকণমান এড কৰিছোঁ হা, মানে ধৰক 1 কাপ আৰু সৰু কাপেৰে 1 কাপ, মানে 1.5 কাপ চেনি ইয়াতে এড কৰিছোঁ মই। এইটো নেদেখালোঁ, মানে 1 কাপ ডাঙৰটো দি দেখালোঁ। আৰু এয়া 1 কাপ পানী, 1 কাপ পানী ইয়াতে মই এড কৰিম। কৰি পিনে মই চিৰাপখিনি মই বনাম। মই দেখাই আছোঁ আপোনালোকে। কাপটো ধুই দিছোঁ, চেনি লাগি থকা কাপটো। এয়া চাওক, মই চিৰাপটো আপোনালোকক বনাম, আপোনালোকে চাই থাকিব। এয়া চাওক, মই চিৰাপটো হৈ গ'ল মোৰ। এই দেখিছেনে কেনেকৈ উতল আহিছে? দেখিছে? বেছি উতলাই নাথাকোঁ, বেছি উতলালে ডাঠ হৈ যাব ন। এয়া চাওক, মই অকণমান ইয়াতে এয়া দিম, নিমখ দি দিম। সোৱাদ মানে অলপ বেছি মিঠা হ'লেও অলপ টেষ্টটো অলপ বেলেগ টাইপ হ'ব ন। নিমখ অকণমান দিম, বেছি নিদিওঁ দেই, অকণমানহে দিম। এয়া চাওক, ইমানখিনি নিমখ দিছোঁ। বেছি নিমখ দিলে ভাল নালাগিব। আপুনিও সেনেকৈ ঘৰত এবাৰ বনাই চাবচোন। ঘৰতে বনাই, গছৰ আম পাৰি আনি বনাই, জুতিটোৱে বেলেগ হ'ব। খাবলৈ মজা হ'ব। আৰু কিনি অনা আমৰ চৰবততকৈ ঘৰত বনোৱা আমৰ চৰবতটো বহুত বেলেগ। আৰু মই ইয়াত, মোৰ চাইট্ৰিক এচিড নাই, চাইট্ৰিক এচিড নাথাকাৰ কাৰণে মই অকণমান নেমু চেপি দিম। তেতিয়া মানে 2 দিনমানলৈকে মই এয়া কৰিব পাৰিম। এনেকৈ 4 পিচ সৰু সৰু নেমু লৈ লৈছোঁ, এইটো নেমু চেপি দিম। গৰমে গৰমে নিদিওঁ, ঠাণ্ডা হোৱাৰ পিছত দিম। মই বাকলিটো গুচাই লৈছোঁ, মানে বেছি হেৰি হ'ব যে, সেইকাৰণে। চাওক, মই এনেকৈ চাইট্ৰিক এচিড কাৰোবাৰ ঘৰত থাকে, কিন্তু আমিতো এতিয়া বনালে সেয়া নাথাকোঁ নহয়, সেইকাৰণে চাইট্ৰিক এচিডৰ সলনি নেমু দিব পাৰে আপোনালোকে। নেমুৰ ৰসে বহুত দিন বস্তুটো ৰাখি থ'ব পাৰে, পটককৈ বেয়া হৈ নাযায়। 2 চামুচ দিলেও হৈ যাব। মোৰ এইখিনি 2 চামুচ হ'ব আৰু ডাঙৰ চামুচেৰে। এতিয়া মই চাওক, গেছটো বন্ধ কৰি দিম। গেছটো মই অফ কৰি দিছোঁ ইয়াতে। অফ কৰি দিয়াৰ পিছত মই পিছত আমৰ ৰসখিনি ঢালিম। এইটো চাওক, মই দি আপোনাৰ এই নেমুৰ ৰসখিনি মই ঢালি দিছোঁ, দেখিছেনে?
এনেকৈ নেমু ৰসটো ঢালি লাৰি দিছোঁ। অকণমান কুহুমীয়া হ'ব লাগিব, মানে বেছি নহয়, মানে যিটো উতল আহি আছে ন, উতল অহাৰ পিছত লগে লগে ঢালি নিদিওঁ আমৰ হেৰিটো। পাতল ঠাণ্ডা হ'ব লাগিব। পাতল ঠাণ্ডা হোৱাৰ পিছত মই আমৰ ৰসখিনি ঢালি দিম। ঢালি দিয়াৰ পিছত আমৰ চৰবত হৈ যাব। এয়া দেখিছে, এনেকৈ অকণমান ঠাণ্ডা কৰি লৈছোঁ মই। চাওঁ, মোৰ 5 মিনিট ৰখি দিলোঁ, অকণমান ঠাণ্ডা হৈ গ'ল। এতিয়া মই আমৰ ৰসখিনি ঢালি দিম। এইখিনি আমৰ ৰস এয়া দেখিছেনে, ইয়াতে মই ঢালি দিম এনেকৈ। কালাৰটো বৰ ধুনীয়া হৈছে। মই যে সেয়া দিছিলোঁ, পকা আমটো দিছিলোঁ। পকা আমটো দিলে কালাৰটো ধুনীয়া হয়, ফুড কালাৰ নিদিলেও চলি যায়। মোৰ ফুড কালাৰ নাই, সেইকাৰণে মই এনেকৈ দিছোঁ। চাওক কেনেকৈ চাফা কৰি দিলোঁ। চাওক কেনেকুৱা হৈছে মোৰ। আপোনালোকে এনেকৈ বটল বা আইনাৰ বটল বা যিকোনো হেৰিত থৈ দিব পাৰিব। মোৰ আইনাৰ বটল নাই কাৰণে মই এটা প্লাষ্টিকৰ বটলতে থ'ব লাগিব। চাওক কি ধুনীয়াকৈ পনীয়া হৈ গৈছে, এবাৰ চাই লওক। এয়া মইতো বাতিত আপোনাক এটা দেখাই দিম, এনেকৈ চাব কেনেকুৱা লাগিব। বাতিটো ধুই দেচোন মা। এয়া দেখিছে, অকণমান গৰম আছে। এয়া চাওক এনেকুৱা হৈছে, দেখিছে পনীয়া পনীয়া দেখিছেনে। এনেকৈ ঘৰতে যদি আপোনালোকে গছত এনেকৈ আধা কেঁচা আম যদি বনাই পিনে আপুনি যদি এনেকৈ বনাই, পিছত খাবাগে, ঠাণ্ডা হৈ লওক মা। চাইছোঁ কেনেকুৱা দেখিছে, ধুনীয়া। কালাৰটো বদলি গৈছে। অঁ, কালাৰটো চেঞ্জ হৈ গৈছে। পকা আমটো দিছোঁ যে, সেইকাৰণে পকা আম থাকিলে দিব পাৰে, নাথাকিলেও কথা নাই, সেনেকুৱা হেৰি নাই। কিন্তু মই ফুড কালাৰ ব্যৱহাৰ কৰা নাই দেই। পকা আমটো দিয়াৰ কাৰণে এনেকুৱা কালাৰ এটা আহি গৈছে। আপোনালোকে পকা আম থাকিলে দিব, নাথাকিলেও কোনো কথা নাই। আৰু কালাৰেই যে টেষ্ট আনিব সেইটো কথা নহয়। আপোনালোকে এনেকৈ ঘৰত বনাই চাবচোন, ধুনীয়া লাগিব। এনেকৈ কম খৰচাতে কিমানখিনি হৈ গ'ল আপোনালোকে দেখিছেনে। মই বেছি আম দিয়া নাই, 3টা কেঁচা আম দিছোঁ আৰু এটা পকা আম দিছোঁ। এই তাতেই আপোনাৰ ইমানখিনি হৈ গ'ল। আলহী আহিলে আপুনি এনেকৈ চৰবত দিব পাৰিলে আপোনাৰ মনটোও ভাল লাগিব। বজাৰতকৈ আপোনাৰ ইয়াতে বহুত ভাল, হেল্ডি হয় এইটো। আপোনালোকে ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে ভিডিঅ'টো এবাৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। গোন্ধটো ধুনীয়া ওলাইছে ন মা? কি কোৱা, গোন্ধটো কি ওলাইছে? ধুনীয়া ওলাইছে বোলা। গোন্ধটো নাখাব, গৰম আছে অকণমান, ফ্ৰেছ লাগিছে। অঁ, যদি আপুনিয়ে বনাই ভাল লাগে, লাইক আৰু শ্বেয়াৰ কৰি দিব। অ'কে, ঠিক আছে। মোৰ ছোৱালীও কৈছে দেই, ধন্যবাদ।